ৰাজ্যত আৰম্ভ হৈছে মাছ জেহাত উজনিলৈ মাছ ৰপ্তানি বন্ধ কৰিছে নগাঁও মৎস্য ব্যৱসায়ী সন্থাই নগাঁৱৰ মৎস্য ব্যৱসায়ী সন্থাৰ সিদ্ধান্তৰ পিছতে শিৱসাগৰত প্ৰতিক্ৰিয়া বিভিন্নজনে ব্যক্ত কৰিছে আৰু মাছ জেহাতক গুৰুত্ব নিদিয়ে উজনিৰ খিলঞ্জীয়া ৰাইজে ফৰ্মেলিন যুক্ত মাছ বৰ্জন কৰিব উজনিৰ ৰাইজে লগতে কেৱল মাছেই নহয় শাক-পাচলি সাৰ দিয়া শাক-পাচলিও বন্ধ কৰিবলৈ আহ্বান জনাইছে নগাঁৱৰ লোকসকলক উজনিলৈ মাছৰ ৰপ্তানি বন্ধ নগাঁও মৎস্য ব্যৱসায়ী সন্থাৰ নগাঁৱৰ মৎস্য ব্যৱসায়ী সন্থাৰ সিদ্ধান্তৰ পিছতে শিৱসাগৰত প্ৰতিক্ৰিয়া মাছ জেহাতক গুৰুত্ব নিদিয়ে উজনিৰ খিলঞ্জীয়াই ফৰ্মেলিনযুক্ত মাছ বৰ্জন কৰিব উজনিৰ ৰাইজে জাতিতকৈ ইউৰিয়া দিয়া মাছ কোনো গুণে ডাঙৰ নহয় ৰাসায়নিক সাৰযুক্ত শাক-পাচলিৰ যোগান দিব নালাগে শিৱসাগৰবাসীক নগাঁৱৰ মৎস্য ব্যৱসায়ীৰ নিজৰ সিদ্ধান্তত অটল থাকক বুলিও কটাক্ষ শিৱসাগৰীয়া ৰাইজৰ তেতিয়াহে উজনিৰ ৰাইজৰ স্বাস্থ্য ভালে থাকিব বুলিও কটাক্ষ কৰিছে স্থানীয় ৰাইজে আৰু আমি জনাই গৈছো যেহেতু মাছ জেহাত আৰম্ভ হৈছে ৰাজ্যত উজনিলৈ মাছ সৰবৰাহ বন্ধ কৰি ৰাখিছে উজনিলৈ মাছৰ ৰপ্তানি বন্ধ কৰিছে নগাঁও মৎস্য ব্যৱসায়ী সন্থাই নগাঁৱৰ মৎস্য ব্যৱসায়ী সন্থাৰ সিদ্ধান্তৰ পিছতে শিৱসাগৰত বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু মাছ জেহাতক গুৰুত্ব নিদিয়ে উজনিৰ খিলঞ্জীয়াই ফৰ্মেলিনযুক্ত মাছ বৰ্জন কৰিব উজনিৰ ৰাইজে জাতিতকৈ ইউৰিয়া দিয়া মাছ কোনো কাৰণতে ডাঙৰ নহয় বুলি মন্তব্য কৰিছে শিৱসাগৰীয়া ৰাইজে আৰু ৰাসায়নিক সাৰযুক্ত শাক-পাচলিও যোগান দিব নালাগে উজনি অসমলৈ লগতে নগাঁৱৰ মৎস্য ব্যৱসায়ী সন্থাক নিজৰ স্থিতিত অটল থাকিবলৈও আহ্বান জনাইছে তেতিয়াহে উজনিবাসীৰ স্বাস্থ্য ভালে থাকিব বুলি কটাক্ষ উজনিবাসীৰ ৰাইজৰ আৰু আমি জনাই গৈছো যেহেতু মৎস্য ব্যৱসায়ীসকলে যেহেতু নগাঁৱৰ যিসকল মৎস্য ব্যৱসায়ী তেওঁলোকে উজনি অসমলৈ মাছৰ যোগান বন্ধ ৰাখিছে আৰু যেহেতু উজনি অসমত মিয়া হাটাও অভিযান চলিছিলে তাৰে বিৰূপ প্ৰভাৱ পৰিছিল আৰু নগাঁও মৎস্য ব্যৱসায়ী সন্থাই উজনিলৈ মাছ ৰপ্তানি নকৰাৰ হুংকাৰ দিছে আৰু অনিৰ্দিষ্ট কাললৈ মাছৰ ৰপ্তানি নকৰে উজনি অসমলৈ ইয়াৰ পিছতে উজনিৰ বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু শিৱসাগৰবাসীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁলোকে মন্তব্য কৰিছে যে ইউৰিয়া দিয়া মাছ খোৱাত মাছ আসলতে জাতিতকৈ কোনো গুণে ডাঙৰ নহয় বুলি মন্তব্য কৰিছে আৰু লগতে মন্তব্য কৰিছে কেৱল মাছেই কিয় সাৰ দিয়া শাক-পাচলি উজনি অসমলৈ ৰপ্তানি কৰিব নালাগে বুলি মন্তব্য কৰিছে উজনিবাসীয়ে আৰু আমি জনাই গৈছো যেহেতু ইতিমধ্যেই মাছ বন্ধ ৰাখিছে উজনি অসমলৈ নগাঁও যি মৎস্য ব্যৱসায়ী সন্থা তেওঁলোকে যি সিদ্ধান্ত গ্ৰহণ কৰিছিলে উজনি অসমলৈ মাছ নপঠোৱাৰ সেই সিদ্ধান্তৰ পিছতে বিভিন্নজনে সামাজিক মাধ্যমতে হওক বা অন্যান্য মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু দেখিবলৈ পোৱা গৈছে তেওঁলোকে মন্তব্য কৰিছে যে ইউৰিয়া দিয়া মাছতকৈ আচলতে মাছতকৈ জাতি ডাঙৰ বুলি আসলতে কৈছে তেওঁলোকে আৰু জাতিতকৈ আসলতে ইউৰিয়া দিয়া মাছ ডাঙৰ কোনো গুণেই ডাঙৰ নহয় বুলি মন্তব্য কৰিছে আৰু কেৱল মাছেই কিয় আসলতে সাৰ দিয়া শাক-পাচলিও উজনি অসমলৈ সৰবৰাহ বন্ধ কৰিবলৈ আহ্বান জনাইছে আৰু যেহেতু বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু লগতে তেওঁলোকে কৈছে যে নগাঁৱৰ যি মৎস্য ব্যৱসায়ী সন্থা তেওঁলোকে যাতে নিজৰ স্থিতিত অটল থাকে তাৰ প্ৰতিও দৃষ্টি ৰাখিবলৈ আহ্বান জনাইছে আৰু লগতে তেওঁলোকে কৈছে যে সাৰ দিয়া শাক-পাচলিয়ে হওক বা ইউৰিয়া দিয়া মাছেই হওক এইসমূহ সৰবৰাহ উজনি অসমলৈ বন্ধ থাকিলেহে উজনিৰ ৰাইজৰ স্বাস্থ্য ভালে থাকিব বুলি কটাক্ষ কৰিছে বিভিন্নজনে আমি পুনৰবাৰ জনাইছো যেহেতু উজনিলৈ মাছৰ ৰপ্তানি বন্ধ ৰাখিছে নগাঁও মৎস্য ব্যৱসায়ী সন্থাই নগাঁও মৎস্য ব্যৱসায়ী সন্থাৰ সিদ্ধান্তৰ পিছতে বিভিন্নজনে উজনি অসমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু মাছ জেহাতক গুৰুত্ব নিদিয়া আসলতে উজনিৰ খিলঞ্জীয়া ৰাইজে ফৰ্মেলিনযুক্ত মাছ বৰ্জন কৰিব উজনিৰ ৰাইজে জাতিতকৈ ইউৰিয়া দিয়া মাছ কোনো কাৰণতে ডাঙৰ নহয় বুলি উজনিবাসীৰ ৰাইজৰ মন্তব্য আৰু ৰাসায়নিক সাৰযুক্ত শাক-পাচলিও যোগান দিব নালাগে বুলি মন্তব্য কৰিছে উজনি অসমলৈ আৰু যদিহে নগাঁৱৰ ব্যৱসায়ী সন্থা নিজৰ স্থিতিত অটল থাকিবলৈ তেওঁলোকক কটাক্ষ এক প্ৰকাৰ কৰিছে তেতিয়াহে উজনিবাসীৰ স্বাস্থ্য ভালে থাকিব বুলি মন্তব্য কৰিছে বিভিন্ন সচেতন মহলে আচ্ছা যোৱাকালি আচলতে এটা সংবাদ মাধ্যমত এজন অসম চৰকাৰৰ এজন আচলতে MLA বিশ্বজিৎ ফুকনে এটা মন্তব্য পোষণ কৰিলে যে তেখেতে কৈছে যে চৰকাৰৰ সিদ্ধান্ত নহয় বনচাইনটো হ'ল শিৱসাগৰ আয়ুক্তগৰাকীৰ নিজাববীয়া সিদ্ধান্ত
কিন্তু আমি কৈছোঁ যে আপোনালোকে যে এই সংবাদ মাধ্যমত আহি এই কথাবিলাক যে কয়, ইয়াৰ জৰিয়তে আচলতে আমাৰ যিসকল সংগ্ৰামী নেতা আছে এই নেতাসকলক আচলতে আপোনালোকে বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰে। কাৰণ যদিহে DC-গৰাকী নিজাববীয়া সিদ্ধান্ত হয়, যদিহে তেওঁ কিবা ভুল কৰিছে বুলি আপোনালোকে ভাবিছে, তেতিয়াহ'লে এতিয়া এই পৰ্যন্তলৈকে তেওঁৰ ওপৰত আচলতে অনুশাসনমূলক ব্যৱস্থা কিয় গ্ৰহণ কৰা নাই? আমি বিভিন্ন সময়ত দেখা পাওঁ যে এই শিৱসাগৰ জিলাৰ আয়ুক্তগৰাকীয়ে, বৰ্তমান যিগৰাকী আয়ুক্ত আছে, এই আয়ুক্তগৰাকীয়ে স্বেচ্ছাচাৰিতাৰ কিছুমান সিদ্ধান্ত লয়, মই মতলীয়া কিছুমান সিদ্ধান্ত লয়। আমি কেতিয়াবা দেখা পাওঁ যে আমাৰ সংগ্ৰামী নেতাসকলক বিনা অনাহকত আচলতে কেতিয়াবা NSA লগাই জেলত ভৰাইবলৈ প্ৰয়াস কৰে। আমি দেখা পাওঁ যে কেতিয়াবা যদি আমাৰ সংগ্ৰামী নেতাসকলে কিবা এটা কৰে, তেতিয়াহ'লে তেওঁলোকক জেলত পঠাবলৈ তেওঁলোকে আচলতে কুণ্ঠাবোধ নকৰে। আৰু ইয়াৰ সমান্তৰালকৈ আমি দেখা পাওঁ যে যেতিয়াই আমাৰ আচলতে কিবা এটা সংগ্ৰাম আৰম্ভ হয়, বিশেষকৈ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা সংগ্ৰাম যিখন শিৱসাগৰৰ পৰা আৰম্ভ হৈছে, এই সংগ্ৰামখনক সম্পূৰ্ণ বিৰোধী স্থিতি আচলতে তেওঁ গ্ৰহণ কৰিছে। বিভিন্ন কথা বতৰা আছে। গতিকে আমি অসম চৰকাৰলৈ আহ্বান জনাইছোঁ, যদিহে শিৱসাগৰ জিলাৰ উপায়ুক্তজনে নিজাববীয়া সিদ্ধান্ত গ্ৰহণ কৰিছে, স্বৈৰাচাৰিতাৰে সিদ্ধান্ত লৈছে, মই মতালি কৰিছে, তেতিয়াহ'লে আপোনালোকৰ যদি ভাবিছে তেওঁ ভুল কৰিছে, তেতিয়াহ'লে আপোনালোকে তেওঁৰ ওপৰত অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা আমি ভাবিবলৈ বাধ্য হ'ম এয়া DC-ৰ নিজাববীয়া সিদ্ধান্ত নহয়, এয়া আপোনালোকৰ সিদ্ধান্ত। কেৱল মাত্ৰ ৰাইজৰ প্ৰতিক্ৰিয়া দেখি আপোনালোকে এই সংগ্ৰামখনক বিভ্ৰান্ত কৰিবলৈ, ৰাইজৰ মন বিভ্ৰান্ত কৰিবলৈ আপোনালোকে এইবিলাক আচলতে টেলিভিশ্যনৰ পৰ্দাত আহি পিনি আপোনালোকে মিছা আভুৱা কথা কৈ শিৱসাগৰ জিলাৰ আয়ুক্তৰ যি স্থিতি, সেই স্থিতি কেতিয়া গ্ৰহণযোগ্য নহয়। তেখেতে জোৰ জুলুম কৰি আমাৰ যিসকল সংগ্ৰামী সতীৰ্থ আছে, যিসকল সংগ্ৰামী সতীৰ্থই খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষা যিখন আমি সংগ্ৰাম কৰিছোঁ, আমি এই সংগ্ৰাম কৰা লোকসকলক তেখেতে জোৰ জুলুম কৰি বন চাইন কৰাইছে। তেখেতে চাকৰি সূত্ৰে শিৱসাগৰ জিলাখনত আহিছে, বা তেখেতে যেতিয়ালৈকে চাকৰি থাকে তেতিয়ালৈকে তেখেতে অসমত থাকিব, তাৰপিছততো তেখেতে নিজৰ মাতৃভূমিলৈ ঘূৰি যাব। তাৰপিছৰ যিখিনি ভৱিষ্যত খিলঞ্জীয়া মানুহৰ যিখিনি অস্তিত্ব ৰক্ষা কৰা আছে, খিলঞ্জীয়া মানুহৰ যিখিনি সুৰক্ষা কৰা কথা আছে, সেই বিষয়সমূহত আমি প্ৰতিবাদ জনাই আছোঁ। আৰু সেই বিষয়সমূহ অসমীয়া মানুহৰ হাতত থকাৰ বাবে আমি সংগ্ৰাম কৰিছোঁ। তেখেতে এই বিষয়বোৰ ভালদৰে বুজি লওক। আমি তেখেতৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ, আমাৰো বহুতো অভিযোগ আছে। তেখেতে নিজকে আয়ুক্ত আকবৰ বুলি ভাবে। এইকাৰণে আকবৰ বুলি ভাবে, তেখেতৰ আপুনি যদি কাৰ্যালয়লৈ যায়, তেখেতৰ কাৰ্যালয়ৰ আগফালে এখন দৰবাৰ বহে, যিখন দৰবাৰত বিভিন্ন মানুহ থাকে। তেখেতক আমি অনুৰোধ জনাইছিলোঁ, যুৱদলত এখন মিটিং হৈছিলে, ৰণোজ পেগু ডাঙৰীয়া আছিলে অসম চৰকাৰ, তেখেতৰ সন্মুখতে আমি এটা কথা কৈছিলোঁ যে শিৱসাগৰ উপায়ুক্ত কাৰ্যালয় সোমাই যাওঁতে উপায়ুক্ত মহোদয়ে সাক্ষাৎ কৰা যিটো অফিচ, এই আকবৰ দৰবাৰ দৰে পৰিৱেশ, যিহেতু সকলো মানুহ থাকে, মহিলাসকলো আহে, মহিলাসকলো বিভিন্ন মহিলাই মোক কৈছিলে যে তেখেতলোকৰ যিহেতু ব্যক্তিগত কিছুমান কথা থাকে, এই ব্যক্তিগত কথাসমূহ তেখেতলোকে মুকলিকৈ কোৱাত অসুবিধা আছে। গতিকে এই কথাবোৰ উপায়ুক্ত মহোদয়ক আমি মিটিঙতো কৈছিলোঁ, ৰণোজ পেগু ডাঙৰীয়াৰ সন্মুখতো কৈছিলোঁ এই কথাসমূহ গুৰুত্ব দিবলৈ, কিন্তু আমি এই কথাসমূহ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। আৰু দ্বিতীয়তে, তেখেতে আমাক যিসকল লোকে খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষা সংগ্ৰাম কৰিছোঁ, খিলঞ্জীয়া মানুহৰ ভূমি অধিকাৰ, ৰাজনৈতিক অধিকাৰ সংগ্ৰাম কৰিছোঁ, স্বতঃস্ফূৰ্তভাৱে শিৱসাগৰ ৰাইজ ওলাই অহা সেই সংগ্ৰামখনৰ যিসকল আমি ব্যক্তি আছোঁ, অসমীয়া যুৱ মঞ্চ লগতে বিভিন্ন জাতীয় জনগোষ্ঠী সংগঠনৰ লোকসকলক তেখেতে মাতি আনি জোৰ জুলুম কৰি যিটো স্বাক্ষৰ কৰালে, মই ভাবোঁ তাতকৈ যদি উপায়ুক্ত কাৰ্যালয়ত দীৰ্ঘদিন ধৰি উপায়ুক্ত চহী নামত তাঁতবাতি কৰি থকা যিসকল মানুহ আছে, সেই মানুহসকলে যদি তেখেতে চাইন কৰি দিলে এদিন, ফাইলসমূহত যদি তেখেতে সোনকালে চাইনসমূহ কৰি দিলে, মই ভাবোঁ সেই মানুহসকলে সকাহ পালেহেঁতেন। আৰু দীৰ্ঘদিন ধৰি এই অভিযোগ আছে যে উপায়ুক্তই এটা চহী নামত নিতৌ মানুহখিনিক দৌৰাই থাকে বছৰৰ পিছত মাহত। আমি বিচাৰোঁ অসম চৰকাৰে যিহেতু বিশ্বজিৎ ফুকনে কৈছে যে উপায়ুক্ত মহোদয়ৰ ওপৰত ব্যৱস্থা হ'ল, আমি বিচাৰোঁ উপায়ুক্ত মহোদয় আয়ুক্তৰ ওপৰত এক উচিত পদক্ষেপ গ্ৰহণ কৰা, উচিত ব্যৱস্থা গ্ৰহণ। নাই চাওক, প্ৰথম কথা হ'ল জাতিতকৈ ইউৰিয়া দিয়া মাছ কোনো কাৰণতে ডাঙৰ কথা নহয়। আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ, উজনি অসমত যিহেতু মিয়া খেদা আন্দোলন এটা তুংগত উঠিছে, গতিকে এই উজনি অসমৰ বিভিন্ন দল সংগঠনে আজি ঘৰে ঘৰে গৈ আচলতে মিয়া বিচাৰি ফুৰিছে, মিয়া উজনি অসমৰ পৰা নাইকিয়া কৰাৰ প্ৰয়াস কৰিছে। সেই প্ৰয়াসক আচলতে ধূলিসাৎ কৰাৰ বাবে যোৱাকালি নগাঁৱৰ মৎস্য ব্যৱসায়ীসকলে যি ধৰণৰ বক্তব্য প্ৰদান কৰিছে, তাক আমি ধিক্কাৰ জনাইছোঁ। তেওঁলোকে জনাটো ভাল যে সৰুৰে পৰা আমি পথাৰৰ পুঠি খলিহনা গৰৈ মাছ খাই ডাঙৰ হোৱা মানুহ, গতিকে তেওঁলোকে যি ধৰণৰ কথা কৈছে সেই কথাক আমি কেতিয়াও ভূক্ষেপ নকৰোঁ। উজনি অসমৰ যি মিয়া অভিযান চলি আছে, মিয়া যিকোনো প্ৰকাৰত মিয়া যাব লাগিব, তেওঁলোকে মাছ পঠিয়াই নপঠিয়াই তাত কোনো কথা নাই, প্ৰয়োজন হ'লে আমি নিমখ ভাত খাম। তথাপিও নগাঁৱৰ এই যি অহংকাৰী মানুহসকলে যি ধৰণৰ বক্তব্য ৰাখিছে, তাক আমি কোনো কাৰণতে মানি নলওঁ। চাওক, এটা কথা